কৰিবলৈ বিক্ৰী কৰিবলৈ নিয়ে তেখেতসকলক কৰ ৰেহাই দিয়াৰ যিটো ব্যৱস্থা কৰিছে ই অত্যন্ত আদৰণীয় মই ভাবোঁ নিশ্চিতভাৱে কৃষক লাভান্বিত হৈছে কৃষক উৎসাহিত হৈছে সেইকাৰণে আমি অসম কৃষক পৰিষদে সকলো কৃষকক জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি যে পথাৰতে আছে বল পথাৰতে আছে বল পথাৰতে আছে ফল পথাৰক সাৰথি কৰি আমিয়ে গঢ়িম দেশৰ অৰ্থনীতি এইটো হ'ল আমাৰ মূল মন্ত্ৰ আমাৰ অসম কৃষক পৰিষদৰ মূল মন্ত্ৰ হ'ল এইটো কাৰণ আমি পথাৰক সাৰথি কৰি আমাৰ ৰাজ্যখনৰ যিটো অৰ্থনীতি সেই অৰ্থনীতিক আমি টনকিয়াল কৰিব লাগিব যিহেতু আমাৰ 30% গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত কৃষিয়ে ভূমিকা গ্ৰহণ কৰে আৰু কৃষকসকল যিহেতু অন্নদাতা আৰু কৃষকসকল হৈছে সমাজৰ সন্মানীয় ব্যক্তি গতিকে এই কৃষকসকলক আমি আগুৱাই নিব লাগিব তেখেতসকলক উৎসাহিত কৰিব লাগিব আৰু নিশ্চিতভাৱে অসমক এখন আগশাৰী ৰাজ্য হিচাপে আমি গঢ় দিয়াৰ প্ৰচেষ্টা ডাঙৰীয়াই কৈছে যে অসমৰ কৃষকসকল লাভান্বিত হৈছে আৰু চৰকাৰী পদক্ষেপসমূহ আদৰণীয় তেখেতে ব্যাখ্যা কৰিছে মই ডাঙৰীয়াক এই কথাটো সুধিব বিচাৰিছোঁ যে লাভ হৈছে লাভান্বিত হৈছে সেইটো বুজিছোঁ কিন্তু আমাৰ ৰাজ্যৰ কৃষকসকল মানে সুৰক্ষিত হৈ আছে না নিশ্চিতভাৱে আজিৰ চৰকাৰে কৃষকক সুৰক্ষিত কৰাৰ কাৰণে কৃষক আৰু কৃষক পৰিয়াল 1 নম্বৰ কৃষিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কৃষকৰ যি ফচল সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আদৰণীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক বৃহৎ পদক্ষেপ হাতত লৈছে একেদৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এই আঁচনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াও দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে দ্বিতীয়তে কৃষকক সন্মান জনাই আমি চিন্তা কৰিব লাগিব কৃষকসকল হৈছে অন্নদাতা সমাজৰ স্বাভিমানী ব্যক্তি এইসকলক সন্মান জনাই ভাৰত চৰকাৰে কৃষক সন্মান নিধি আজি প্ৰদান কৰিছে আজি কৃষকসকল আনন্দিত হৈছে ইয়াৰ উপৰিও যিসকল মীন পালক আছে মৎস্য পালক আছে আজিৰ চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰীৰ দৃঢ় পদক্ষেপত আৰু তেতিয়া মীন মন্ত্ৰী সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়াৰ আন্তৰিক প্ৰচেষ্টাত আপোনালোকে জানিও সুখী হ'ব অসমৰ কৃষকে জানিও সুখী হ'ব 1,92,000 মীন পালকক 5 লাখ টকাকৈ বিনামূলীয়া বীমাকৰণ কৰাৰ ব্যৱস্থা কৰিছিল আপোনালোকে অনুমান কৰিব পাৰিব যে এজন কৃষক বা যিবিলাক মীন পালক আছে মীন খণ্ডৰ লগত সংগতি থকা কৃষক আছে এই